নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত এটা অতিকে ভাল খবৰ লৈ আহিছোঁ যে অসম চৰকাৰৰ ফালৰ পৰা পুনৰ নতুনকৈ দুটা বিভাগত নতুন পদ মুকলি হৈছে যিখিনি পদৰ কাৰণে আপোনালোকে অতি সোনকালে আবেদন কৰিব লাগিব কাৰণ এই পদসমূহৰ কাৰণে আপোনালোকৰ পদৰ সংখ্যা যথেষ্ট সীমিত আছে গতিকে আপোনালোকে সোনকালে আবেদন কৰি এই দুটা বিভাগৰ আপোনালোকে পোষ্টকেইটা লৈ ল'ব পাৰিব গতিকে কি বিভাগত আপোনালোকৰ এই পোষ্টখিনি মুকলি হৈছে লগতে শিক্ষা বয়স আৰু আবেদন প্ৰক্ৰিয়া কেনেধৰণৰ হ'ব সকলোখিনি আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব গতিকে বন্ধু বান্ধৱীসকলে যদি আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেনে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে আজি ভিডিঅ'টোৰ কাৰণে এটা লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব গতিকে বন্ধু বান্ধৱীসকল বলকচোন আজি এই অসম চৰকাৰৰ ফালৰ পৰা দুটা বিভাগত কি পদ মুকলি হৈছে বা কি বিভাগৰ ফালৰ পৰা আপোনালোকৰ এই পদখিনি আহিছে সকলোখিনি আলোচনা কৰোঁ গতিকে ভিডিঅ'টো পলম নকৰি ইয়াতে আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা আপোনালোকৰ বাবে এখন এমপ্লয়মেণ্ট নটিফিকেশ্যন মুকলি কৰিছে য'ত আপোনালোকৰ কাৰণে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এণ্ড এলাইড ক্ৰেডিট পোষ্ট মুকলি কৰিছে আণ্ডাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি পোষ্টৰ কাৰণে আপোনালোকে এলিজিবল বা ইণ্টাৰেষ্ট হয় তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ প্ৰথমটো ডিপাৰ্টমেণ্ট আকৌ মুকলি হৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নেক্সট আৰু এটা আমাৰ পেজ আছে সেইটো পেজ চাবৰ কাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব গতিকে বন্ধু বান্ধৱীসকল ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ৰিক্ৰুটমেণ্ট 2024 ফালৰ পৰা আপোনালোকৰ টোটেল পোষ্ট মুকলি হৈছে 49টা এই পোষ্ট যথেষ্ট সংখ্যক কম হ'লেও আপোনালোকৰ কেটেগৰাইজ ভেকেঞ্চি আছে ইউআৰ কাৰণে 20টা OBC MOC কাৰণে আছে 15টা SC কাৰণে আছে 4টা STP কাৰণে আছে 6টা আৰু STS কাৰণে 4টা আছে এনেদৰে প্ৰত্যেকটো আপোনালোকৰ কেটেগৰীৰ কাৰণে যথেষ্টখিনি পদ আপোনালোকক ইয়াতে দিয়া আছে দৰমহা চাবলৈ গ'লে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে দৰমহা পাব প্ৰতিমাহে 22,000 টকাৰ পৰা 97,000 টকালৈকে লগতে গ্ৰেড পে পাব প্ৰতিমাহে আপোনালোকে 9,700 টকাকৈ তাৰপিছতে বন্ধু বান্ধৱীসকল এই পোষ্টখিনিৰ কাৰণে যদি আমি ইলিজিবিলিটি চাবলৈ যাওঁ তেন্তে আপোনালোকৰ বয়সটো হ'ব লাগিব মিনিমাম 21 বছৰ আৰু মেক্সিমাম বয়সটো হ'ব লাগিব আপোনালোকৰ 38 বছৰ অৰ্থাৎ 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ এলিগেশ্যন দিয়া আছে SC কাৰণে 5 বছৰ SC কাৰণে 5 বছৰ OBC MOC কাৰণে 3 বছৰ আৰু PW কাৰণে দিয়া আছে আপোনালোকক 10 বছৰ গতিকে আপোনালোকে ভালদৰে চাই আপোনালোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব লগতে আপোনালোকে এজন ইণ্ডিয়ান ৰেচিডেণ্ট হ'ব লাগিব তাৰোপৰি যদি আপোনালোকে এজন আসামৰ হয় তেন্তে আপোনালোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ থাকিব লাগিব পাৰ্মানেণ্ট PRC এক্সচেঞ্জ সাৰ্টিফিকেট তাৰপিছত আপোনালোকৰ যিটো শিক্ষাগত অৰ্হতা থাকিব শিক্ষাগত অৰ্হতা আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব যিকোনো এটা ষ্ট্ৰীমৰ ফালৰ পৰা লগতে হেভিং ফিলচফি এডুকেশ্যন উইথ আপোনালোকৰ সাইকোলজি থাকে তেনে আৰু ভাল তেনে এই পোষ্টখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰোপৰি যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে আৰ্ট ছায়েন্স কমাৰ্চত বা আপোনালোকে যদি পষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিছে বা ডিপ্ল'মা ইন ছ'চিয়েল ৱৰ্কছ বা লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ বা ছ'চিয়লজিত কৰিছে তেন্তে এই পোষ্টখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে যদি আপোনালোকে গ্ৰেজুৱেট কৰিছে চাইল্ড ডেভেলপমেণ্ট হোম ছায়েন্স নিউট্ৰিশ্যন যদি কৰিছে তেতিয়া আপোনালোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব আপোনালোকৰ কাৰণে আবেদন ফিজটো আপোনালোকৰ আছে জেনেৰেল EWS কাৰণে 297.20 ৰুপিজ আছে আপোনালোকৰ SC ST OBC MOC কাৰণে আছে 197.20 ৰুপিজ আছে BPL কাৰণে আছে 47.20 আৰু PW কাৰণে আছে আপোনালোকৰ 47.20 এপ্লাই কৰিবৰ কাৰণে আপোনালোকে পে'মেণ্ট মোডটো অনলাইন মাধ্যমৰ যোগেদি কৰিব লাগিব সো আপোনালোকে এই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে জিআৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপোনালোকে লিংকটো আমাৰ ডেছক্ৰিপশ্যনত পাব আপোনালোকে লিংকটোত ক্লিক কৰি আপোনালোকে ইয়াৰ মেইন পেজত গৈ আপোনালোকে আবেদন কৰিব পাৰিব য'ত আপোনালোকে পাৰ্চনেল এডুকেশ্যন ডিটেইলছ আৰু লগতে পাছপ'ৰ্ট চাইজ ফটোৰ লগতে ছিগনেচাৰ আৰু এপ্লিকেশ্যন ফি কৰি আপোনালোকে ছাবমিট কৰি আপোনালোকে এপ্লিকেশ্যনটো ফুলফিল কৰিব পাৰিব ইম্পৰ্টেণ্ট ডেট চাবলৈ গ'লে এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ ষ্টাৰ্ট হ'ব 19 ডিচেম্বৰ তাৰিখৰ পৰা ষ্টাৰ্ট আপোনালোকৰ হ'ব আৰু লাষ্ট থাকিব আপোনালোকৰ 18 জানুৱাৰী 2024 অৰ্থাৎ সম্পূৰ্ণ আপোনালোকৰ হাতত এমাহ সময় দিব গতিকে এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন ঠিক ঠাক আছে তেন্তে আপোনালোকে ভালদৰে মিলাই কৰি চাই এই পোষ্টখিনিৰ কাৰণে আপোনালোকে অহা 19 ডিচেম্বৰ তাৰিখৰ পৰা আবেদন কৰিব পাৰিব তাৰপিছতে বন্ধু বান্ধৱীসকল নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা আপোনালোকৰ এখন ৰেজিষ্ট্ৰেশ্যন মুকলি কৰিছে য'ত আপোনালোকৰ ষ্টাফ নাৰ্ছৰ পোষ্ট মুকলি হৈছে গতিকে ইণ্টাৰেষ্ট কেণ্ডিডেটে এইটো ভিডিঅ' চাই পিনে সম্পূৰ্ণভাৱে আপোনালোকে আবেদন কৰি ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকৰ নেম অফ দ্য পোষ্ট হৈছে ষ্টাফ নাৰ্ছ লগতে টোটেল পোষ্ট আপোনালোকৰ বাবে ইয়াতে 400টা পোষ্ট মুকলি হৈছে আৰু আপোনালোকৰ দৰমহাটো আছে প্ৰতি মাহে 18,000
ৰুপিজকৈ। গতিকে বন্ধু বান্ধৱীসকল এই পষ্টখিনি যদি কাৰণে আপোনালোকে আবেদন কৰে তেতিয়া আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব BSc কৰা হ'ব লাগিব, নাৰ্ছিঙত বা GNM কোৰ্চ কৰা হ'ব লাগিব যিকোনো এখন ইনষ্টিটিউট ৰেকৰ্ডিং ফালৰ পৰা, বা লগতে আপোনালোকে ৰেজিষ্টাৰ কৰা হ'ব লাগিব আছাম নাৰ্ছেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলত। গতিকে বয়সৰ সময়ত চাবলৈ গ'লে আপোনালোকৰ আপ টু 43 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকৰ শিক্ষাগত অৰ্হতাটো চাই পিনে। বন্ধু বান্ধৱীসকলে আবেদন কৰিবৰ কাৰণে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন লিংক চেক কৰিব, তাতে আপোনালোকে লিংক পাব, তাতে আপোনালোকে এপ্লাই গৈ পিনে আপোনালোকে সম্পূৰ্ণ ডিটেইলছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল ইয়াৰ কাৰণে আপোনালোকৰ আবেদনটো চলি আছে 11 ডিচেম্বৰ তাৰিখৰ পৰা, যোৱা 11 ডিচেম্বৰ তাৰিখৰ পৰা আপোনালোকৰ এই পষ্টখিনিৰ কাৰণে আপোনালোকৰ আবেদন চলি আছে আৰু লাষ্ট ডেটটো আপোনালোকৰ আছে 22 ডিচেম্বৰ। গতিকে ডিচেম্বৰ মাহতে এই পষ্টখিনিৰ কাৰণে আপোনালোকৰ আবেদন শেষ হ'ব। গতিকে যিসকলৰ কোৱালিফিকেশ্যন আৰু ইণ্টাৰেষ্ট হয় তেওঁলোকে এই পষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকলৰ বাবে আমি ডেছক্ৰিপশ্যনত আগৰ যিটো ডিপাৰ্টমেণ্ট কৰিছিলোঁ ফেমিলি যিটো আমাৰ চাইল্ড ডেভেলপমেণ্ট আছিলে সেই পষ্টটো আৰু লগতে NMSৰ পষ্ট যিটা আছে এই পষ্টখিনিৰ কাৰণে আমি লিংক দিছোঁ, আপোনালোকে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টো এইখিনি আপোনালোকে দিবলৈ চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ' চাই লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। তাৰপিছত যদি আপোনালোকে আমাৰ প্ৰথম ভিজিট কৰিছে তেনে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব। চ' ফ্ৰেণ্ডছ আজি ভিডিঅ' ইমানেই আছিলে, ধন্যবাদ, জয় অসম।